আজি আমি কৰিম ক্লাছ 10 ম্যাথমেটিক্স চ্যাপ্টার 1 বাস্তব অঙ্কের এক্সারসাইজ 1.1 কোয়েশ্চন নাম্বার 7 है ना সো ইয়াত কি কৰিম আমি কোয়েশ্চনটো কি কৈছে আগতে পঢ়ি লোৱা দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে है ना অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা কি কৈছে তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এটা যেহেতু ইয়াত সৰ্বাধিক কৈছে মানে কি হ'ব ইয়াতো কি হ'ব এসিএফ হ'ব এসিএফ হ'ব এসিএফ মানে কি পাইছিল আগতে মই লিখি দিছিলো হাইয়েস্ট কি হয় কমন ফ্যাক্টর है ना হাইয়েস্ট কমন ফ্যাক্টর মানে কি গহাউ মানে পাইছিল আগতে গহাউ গহা মানে কি হয় আগতে মই কৈ দিছিলো গৰিষ্ঠ কি হয় গরিষ্ঠ সাধারণ কি হয় উৎপাদক গরিষ্ঠ সাধারণ উৎপাদক ইয়াত কি আছিল যেহেতু সৰ্বাধিক কৈছে মানে কি আমি গহাব লিখিব লাগিব মানে হাইয়েস্ট কমন ফ্যাক্টর সো ইয়াত আমি লিখিম সো ইয়াত কি কৰিম সো 64 আৰু 80 है ना ইউক্লিডৰ কি কৰিম ইউক্লিডৰ কলন বিধি ব্যবহার করি কি কৰিম গহাও উলিয়াই পাও কি কৰিম চোৱা প্ৰথমে আমি 60 বোৰ এনেকৈ বহাই লম যেগুলো কি 80 থাকে है ना রা প্রথম কি কৰিম চোৱা 80 বহাইলো মানে ইজিক্যাল কি হ'ব চোৱা নেক্সট কি 64 পাম চোৱা ইয়াত 80 তোমালোকে 64 দি হৰণ কৰা 80 আমি ইয়াত সূত্ৰটো জানো কি আছিল a ইজিক্যাল টু bq প্লাস কি আছিল r আছিল হয়নে এই নিয়মতে বহাই যাম দিয়া হয়নে চোৱা 64 দি কৰা 64 এক গুণ কি হ'ব 64 হ'ব ইয়াত বিয়োগ কৰা কিমান 6 হ'ব ইয়াত হাতৰ পৰা কি হ'ব 6 গল কিমান 1 হ'ব এতিয়া আকৌ কি কৰিবা তুমি ইয়াত হৰণ কৰি 64 64 হৰণ কৰিলে কিমান যাব এবাৰ কিমান 4 বাৰ যাব হয় না 64 4 হলো কিমান 64 আলটিমেটলি 0 পাই যাম বুঝি পালা দুই হাৰিত হৈ গৈছে আমাৰ কি 64 প্ৰথমত কি পূৰণ কৰিছে একৰ লগত যোগ কৰা মানে ৰিমাইন্ডাৰ মানে কি কয় ভাগে কিমান ওলাইছে ভাগে ওলাইছে মানে 16 16 ওলাইছে আকৌ চোৱা 64 কি কৰিছো আমি 64 কৰা হৈছে মানে কি তেতিয়া কি হ'ব আমাৰ 64 আছিল 16 into মানে এটো 16 into কি হ'ব 4 এটো 4 হয়নে যোগ কি হ'ব 0 ভাগে 0 ওলাইছে মানে এটো ওলাই গল এতে যেহেতু লিখা ইয়াত যেহেতু গহাও কিমান আছে এই 16 ওয়ার গহাগো মই আগতে কৈছো b2 হে আমাৰ গহাগো 16 আমাৰ কি গহাগো হয়নে তেতিয়া লিখি দে যেহেতু গহাও যেহেতু কি লিখিম গহাও কিমান 16 গতিকে কি লিখিম তাত কোৱেশ্যনটো চোৱা আকৌ চোৱা যে কি কৈছে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব টুকুৰাটোৰ কিমান হ'ব টুকুৰাটোৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ মানে গতিকে টুকুৰাটোৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ অল ক্লিয়াৰ বুজি পালা তো এইখিনি যদি বুজি পোৱা নাই তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা আৰু চ্যানেলটো সাবস্ক্ৰাইব কৰি দিবা ওকে থ্যাংক ইউ